নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাস 10 ৰ তৃতীয়টো ক্লাস লৈ তোমালোকৰ ওচৰলৈ আহিছো আৰু আজিৰ ক্লাসটোত মই তোমালোকক শিকাব বিচাৰিছো মানে 1.3 চেপ্টাৰৰ এটা প্ৰশ্ন আৰু হেতু হৈছে যে দেখুৱা যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা মানে অপৰিমেয় বুলি দেখুৱাব লাগে ইয়াৰ আগতে মই অলৰেডি √2 যে এটা অপৰিমেয় সংখ্যা এটা কেনেকৈ প্ৰমাণ কৰিব লাগে দেখুৱাই দিছো আৰু তাৰ আধাৰত তোমালোকে √3 আৰু √5 টো কেনেদৰে অপৰিমেয় বুলি দেখুৱাব পাৰি চেষ্টা কৰিবা একেবাৰে মানে একে পদ্ধতিত কৰিব লাগিব মানে √2 যেনেকৈ কৰা গৈছিল √3 আৰু √5 ঠিক একে পদ্ধতিৰে কৰিব লাগিব আশা কৰিছো তোমালোকে চেষ্টা কৰিবা কৰাৰ কাৰণে আৰু কৰি পেলাই মোক জনাবা যে তোমালোকে এটো কৰিছা ঠিক আছে তো আজিৰ ক্লাসটোত মই কৰিব বিচাৰিছো যে হেতু মানে কথা আধাৰতে নিৰ্ধাৰিত হয় যে দেখুৱা যে 3 + 2√5 অপৰিমেয় অৰ্থাৎ কোৱেশ্চন নম্বৰ 1.3 question number 2 আমি দেখুৱাব লাগে 3 + 2√5 অপৰিমেয় বুলি দেখুৱাব লাগে তো আগতে মই এটা কথা কৈছিলো যে যদি আমি কিবা এটা বস্তু মানে অপৰিমেয়ৰ ক্ষেত্ৰত অপৰিমেয় বুলি দেখুৱাৰ আগে আমি তাক আমি পৰিমেয় বুলি ধৰিলো আৰু পৰিমেয় বুলি ধৰাৰ সময়ত আমি যেতিয়া এটা স্টেপ আগবাঢ়ি যাম দেখা পাম যে পৰিমেয় বুলি ধৰিলে আমাৰ কোনো কথাই নিমিলে তাৰ নিশ্চয়ই অপৰিমেয় হ'ব আৰু এনেকুৱা এটা ৰিভাৰ্স মানে পদ্ধতিত এই কামটো কৰিব লাগিব সো এইটো যে আমি দেখুৱাব লাগে ইয়াক অপৰিমেয় বুলি আমি প্ৰতিবন্ধ কৰিব লাগে কিন্তু তাৰে কাৰণে আমি যেতিয়া কামটো কৰিম ধৰিব লাগিব যে ধৰা হল ইয়াৰ পৰা আমি আৰম্ভ কৰিছো ধৰা হল 3 + 2√5 পৰিমেয় বা এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা ঠিক আছে অৰ্থাৎ 3 + 2√5 পৰিমেয় যদি পৰিমেয় হয় তাহলে পৰিমেয় হয় বুলি কোৱাৰ লগে লগে আমি পৰিমেয়ৰ ডেফিনেশনটো লগে আগবাঢ়িব লাগিব গতি কি কৰিম অৰ্থাৎ কি হ'ব 3 + 2√5 = p/q হ'ব নে নহব হ'ব কাৰণ আমি তো জানো যে যিকোনো পৰিমেয় সংখ্যা a/b বা p/q আকাৰত লিখিব পাৰি যত কি লিখিব লাগিব যত p/q টো অখণ্ড সংখ্যা আৰু q ≠ 0 এই শৰ্তটো যদি মানে তেনেহলে p/q আমি পৰিমেয় আকাৰত ক'ব পাৰো গতিকে আমাৰ এটো পৰিমেয় হৈ গল ঠিক আছে এতিয়া আমি অলপমান সৰল কৰি লওঁ যে দেখুৱাব লাগে আমি মানে এই গোটেইখিনি অলপকে আমি প্ৰসেস কৰিম কেনে আছে 2√5 এটো নি আছে ইফালে কাৰণ আমি জিকেটা পৰিমেয় বুলি জানো এটা লৈ যাই থাকো যে p/q 3 এৰে -3 হৈ গল একদম সিম্পল স্টেপ কৰিছো আমি আচ্ছা এইখিনি অকমান সিম্পলিফাই কৰা কি হ'ব ভগ্নাংকটো q আছে গতিকে তলত q আহিব q ক্যান্সেল যাব নহয় হৰেদি হৰণ কৰিব লাগিব q ক্যান্সেল গল সো 1 থাকিল 1 * p is p মাইনাস এবাৰ ইয়াৰ তলত 1 আছে 1 এৰে q হৰণ কৰিলে q এ থাকিব আৰু q ৰ লগত 3 পূৰণ কৰিব লাগিব 3q হৈ গল ঠিক আছে ওকে নেক্সট টাইম কি কৰিম আমি এই যে 2√5 আছে নহয় এই √5 ৰ লগত থকা 2 টো আমি ইফালে লৈ যাম কি থাকিব √5 = 2 টো যেহেতু ইয়াৰ লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব মানে আমাৰ ইয়াতে 2 * q হ'ব আৰু ওপৰত p - 3q আচ্ছা এইখিনিলৈকে বুজি পাইছা নে পাইছা নিশ্চয় না আমি বলো যে √5 = p - 3q/2q ইয়াক লক্ষ্য কৰা তুমি p টোক আমি কি বুলি কৈছিলো অখণ্ড সংখ্যা বুলি কৈছিলো q টো কি কৈছিলো ইয়াটো অখণ্ড সংখ্যা বুলি কৈছিলো তানে p ও অখণ্ড q ও অখণ্ড এটো কি অখণ্ড 3 টো অখণ্ড 2 টো অখণ্ড তানে আমাৰ ৰাইট সাইডত থকা এই যেটো ভগ্নাংক আছে তাত থকা প্ৰতিটো এলিমেন্টে আমাৰ অখণ্ড সংখ্যা ঠিক আছে যদি গোটেইখিনি অখণ্ড সংখ্যা হয় অৰ্থাৎ এইটো আমাৰ p/q আকৃতিত পৰিছে তাৰ মানে √5 টো নিশ্চয় পৰিমেয় হ'ব আমি কি লিখিম যেহেতু pq তোমাৰ মানে অখণ্ড সংখ্যা গতিকে এই ভাগটো কি হৈ যাব পৰিমেয় হ'ব হয়নে pq টো অখণ্ড বুলি যেটো আমি অলৰেডি কৈ থৈ দিছো তানে এই গোটেই পাৰ্টটোৱে পৰিমেয় হ'ব যদি গোটেই পাৰ্টটোৱে পৰিমেয় হয় মই অকমান ওপৰ ফালে মুছি দিছো চাবা যদি গোটেই পাৰ্টটোৱে পৰিমেয় হয় তেনেহলে কি ক'ব লাগিব এতেকে
√5 এটা পৰিমেয় সংখ্যা হৈছে নে আচ্ছা √5 এটা পৰিমেয় সংখ্যা বুলি পালো এইখিনিৰ পৰা এই যেটো ক্যালকুলেশন আমি কৰি আগবাঢ়িলো নহয় এইখিনিৰ পৰা গম পালো √5 এটা পৰিমেয় সংখ্যা কিন্তু আমি অলৰেডি কৰি আহিছো আগৰ চেপ্টাৰত আমি কৰি আহিছো যে √5 এটা অপৰিমেয় সংখ্যা আমি প্ৰমাণ কৰি আহিছো যে √5 এটা অপৰিমেয় সংখ্যা গতিকে আমাৰ এই বাক্যটোৱে আমাৰ যেটো সত্য বাক্য √5 এটা অপৰিমেয় সংখ্যা হেতু ভায়োলেট কৰিছে তাক আমি কি লিখিব লাগিব কিন্তু √5 এটা অপৰিমেয় এই সত্যটোৰ বিৰোধ কৰে হয় না কিন্তু চাবা যেহেতু আমি অলৰেডি পালো যে √5 এটা অপৰিমেয় সংখ্যা এই কথাটোৱে আমি আগতে পোৱা √5 এটা অপৰিমেয় সংখ্যাৰ সত্যতাৰ বিৰোধ কৰে যদি সত্যতাৰ বিৰোধ কৰে তেনেহলে আমি আগতে 3 + 2 √5 এটা পৰিমেয় সংখ্যা এই কথাটো আমাৰ ভুল আছিল কাৰণ ভুলেদি আৰম্ভ হৈছে কাৰণে আমাৰ ভুলটো হৈ গ'ল এখন গতি আমি কি কৰিব লাগিব যেহেতু গম পালো যে √5 এটা আমি পৰিমেয় বুলি ক'ব নোৱাৰো অলৰেডি অপৰিমেয় বুলি প্ৰতিপন্ন হৈ গৈছে তাৰ এই কথাটো অৰ্থাৎ 3 + 2 √5 এটা অপৰিমেয় সংখ্যা এইটোৱে বুজি পালানে বাৰু তাৰমানে আমি প্ৰথমতে ইয়াক পৰিমেয় বুলি ধৰি পেলাই আগবাঢ়ি গৈছো আগবাঢ়ি যাওঁতে দেখিলো যে হেকত √5 টোকো আমি পৰিমেয় বুলি ক'ব লগা হ'ল কিন্তু √5 ক পৰিমেয় বুলি আমি ক'ব ডাইৰেক্টলি এইকাৰণে নোৱাৰো কাৰণ হি অপৰিমেয় বুলি অলৰেডি প্ৰতিপন্ন হৈ আছে গতিকে হি কি কৰিব আমাৰ সত্য কথাটোৰ বিৰোধ কৰিব যেহেতু বিৰোধ কৰিব আমি ধৰি লোৱা কথাটোকে আমি ভুল বুলি ক'ব লাগিব ঠিক আছে হেগতে আমি লাষ্টত ক'ব লাগিব অৰ্থাৎ 3 + 2 √5 এটা অপৰিমেয় সংখ্যা ঠিক আছে সো এনেকুৱা ধৰণৰ যদি কিবা গণিত আহে তোমালোকে নিশ্চয় এই বিৰোধ মানে ৰিভাৰ্স যেটো সিস্টেমত ধৰি লবা ধৰি এনেকে দেখুৱাই দিবা তোমাৰ নম্বৰ নিশ্চয় পাই 1.4 যেটো চেপ্টাৰ এই 4 চেপ্টাৰটোৰ যেটো উপবাদ্য মই উপবাদ্যৰ ওপৰত কথা ক'ব বিচাৰিছো তোমালোকক আচ্ছা ধৰি লোৱা মানে এটা ভগ্নাংক যেনে x = p/q হৈছে নে সো এই যে আমি x = p/q লিখিছো এই x টোক আমি পৰিমেয় বুলি কৈছো ধৰা হল x = p/q এটা পৰিমেয় তো পৰিমেয় বুলি কলে p/q এই যেটো কৈছো pq নিশ্চয় অখণ্ড সংখ্যা হ'ব q ≠ = 0 হ'ব একে থাকি গলে না কেৱল মই উপবাদ্যটোৱে কৈছো দে এইখিনি বস্তু পৰীক্ষাত আহিব পাৰে নে বা নাহিব পাৰে মই এইটো কথা নকওঁ কিন্তু তোমালোকে জানা দৰকাৰ সো x = যদি p/q হয় তোমালোকে এটা কথা লক্ষ্য কৰা যদি আমি 5 ক 2 ৰে হৰণ কৰো কি হ'ব হৰণ কৰিছো আছো 2 ৰে 5 কেইবাৰ যাব দুইবাৰ যাব 2 × 2 = 4 এক বাকি ৰাখিল হেতুটো হৰণ না যায় দশমিক দিলো এক মানে 10 হৈ গল 2 × 5 = 10 আৰু তো হৰণ কৰিব নোৱাৰি আচ্ছা এবাৰ মই একক 3 ৰে হৰণ কৰিছো 3 ৰে একক হৰণ না যায় 0 বাৰ দিলো তাৰপিছত দশমিক হল ই 10 হৈ গল 3 ৰে 10 হৰণ কৰিলে 3 বাৰ যাব 3 × 3 = 9 আৰু এক ৰইল আৰু 10 হল 3 × 3 = 9 আৰু এনেকৈ 3 × 3 = 9 এনেকৈ ওলাই গৈ থাকিব এই দুটা ভগ্নাংকৰ ক্ষেত্ৰত তোমালোকে চোৱা যে কোনোবা এটা ভগ্নাংকত দেখিলো হৰণ কৰি থকাৰ পিছত ইয়াত সমাপ্ত হৈ গল আৰু আগবাঢ়িব লগা নাই ইয়াতে শেষ হৈ গল আৰু এটা ভগ্নাংকত দেখিলো আমি হৰণ কৰাৰ ফলত ইয়াৰ যেটো মানে ভাগফল ই ওলাই আছে মানে শেষ হোৱা নাই তাৰমানে আমি ইয়াতে দুই ধৰণৰ ভগ্নাংক পালো একবিধ ভগ্নাংক হৰণ কৰিলে হি সমাপ্ত হয় এটা সময়ত আৰু একবিধ ধৰণৰ ভগ্নাংক আছে যি নেকি সমাপ্ত নহয় এই দুই ধৰণৰ ভগ্নাংকটো আমি বাৰু এটো সৰু সৰু ভগ্নাংক হৰণ কৰিলে গম পাই গৈছো যে ইয়াত এনেকুৱা হ'ব যদি আমাক ডাঙৰ ভগ্নাংক দিয়ে নেওতাখন মাতিব নোৱাৰা অৱস্থা যদি আমাৰ আহে বা ডাঙৰ গণিতবিলাক কৰাৰ সময়ত আমি কেতিয়াবা হয়তো সমস্যাৰ সন্মুখীন হ'ব পাৰো আৰু আমাৰ এই উপবাদ্য যেটো আমি পঢ়িবলৈ গৈ আছো এই উপবাদ্যটো আমাক ক'ব যে এনেকুৱা ভগ্নাংক বিলাকৰ যে যেটো দশমিক বিস্তৃতি মানে হৰণ কৰাৰ পিছত
দশমিকৰ পিছত থকা সংখ্যাবিলাক বা অংকবিলাক যাক আমি দশমিক বিস্তৃতি বুলি কওঁ এইটো সমাপ্ত হ'ব নে নিৰন্তৰ ওলাই থাকিব সেই কথাকে নিয়ে আমাক এই উপপাদ্যটো ক'ব পাৰে ঠিক আছে যদি সমাপ্ত হয় ইয়াক কোৱা হয় সাৱধি বুলি মানে ডিসকন্টিনিউয়াস সাৱধি বুলি ক'ব আৰু এইটো কোৱা হ'ব কি বুলি নিৰৱধি বুলি নিৰৱধি সাৱধি মানে যেতিয়া তাৰ দশমিক বিস্তৃতিটো শেষ হৈ যায় নিৰ্দিষ্ট এটা শেষ হৈছে বুলি নহয় দুটাৰ পিছত হ'ব পাৰে তিনটাৰ পিছত হ'ব পাৰে চাৰিটাৰ পিছত হ'ব পাৰে যতেই নহওক কিয় যে দশমিকৰ পিছত হিয়াৰ এটা সমাপ্তি আছে আৰু তেনেকুৱা কথাবিলাক ভগ্নাংশ কোৱা হ'ব সাৱধি বুলি আৰু যদি হি ওলাই থাকে চাবানে কিন্তু পৌনঃপুনিক হ'ব পাৰে বা হয়তো মানে পৌনঃপুনিক নোহোৱাকেও হি ওলাই থাকিব পাৰে গতিকে দুইটাই ক্ষেত্ৰত আমি কি কম নিৰৱধি বুলি কম সো এতিয়া মই ক'ব খুজিছো যে এই কন্ডিশন দুটা আমি চিনি কেনেকৈ পাম আমাক এই মানে যেটো উপপাদ্য এই উপপাদ্যটো আমাক কেনেকৈ সহায় কৰিব তোমালোকে চাই লওক সো ইয়াত কি দিয়া আছে যে ইয়াত দিয়া আছে এনেকুৱা যদি এই ভগ্নাংশটোৰ ক্ষেত্ৰত p2 ঠিকে থাকিলে আমি p ৰ ফালে নাচাও q ৰ ফালে চাম যদি q টোক আমি 2 আৰু 5 ৰ সাবানে 2 আৰু 5 ৰ এই যে পূৰ্ণ উৎপাদক আমি সংখ্যাবিলাক উলাব লাগে পূৰ্ণ উৎপাদক উলোৱাৰ পাছত 2 আৰু 5 ৰ যেটো আমাৰ ঘাত এটো যদি আমি 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m এনেকুৱা আকৃতিত যদি আমি প্ৰকাশ কৰিব পাৰো তেনেহলে ই কি হ'ব সাৱধি হ'ব মনত ৰাখিবা যদি কোনো এটা ভগ্নাংশৰ হৰটোক আমি পূৰ্ণ উৎপাদক উলিয়াই 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m এইটো আৰিত যদি আমি প্ৰকাশ কৰিব পাৰো তেনেহলে ভগ্নাংশটোৰ নিশ্চয় এটা পৰিসমাপ্তি থাকিব যাক আমি সাৱধি বুলি কম আৰু যদি এনেকুৱা আকৃতিত উলাব নোৱাৰো তেনেহলে তাক কোৱা হ'ব নিৰৱধি বুলি অৰ্থাৎ হি নিৰন্তৰ ওলাই থাকিব ঠিক আছে আচ্ছা তাতে এটা কন্ডিশন আছে কেতিয়াবা কিছুমান ভগ্নাংশ পাবা যে 2 টো নোলায় অকল 5 টো ওলায় তেতিয়াও হ'ব কেতিয়াবা আছে যে অকল 5 টো নোলায় 2 টো ওলায় তেতিয়াও কিন্তু হ'ব মানে 2 আৰু 5 ৰ ক্ষেত্ৰত দুইটাও উপস্থিত থাকিব পাৰে নাইবা ইয়াৰ যিকোনো কোনবা এটা এবসেন্ট থাকিলেও হি কিন্তু সাৱধিয়ে বুজাব ঠিক আছে অলপ অসুবিধা হৈছে নেকি ঠিক আছে মই এটা এক্সাম্পল দিছো হে এক্সাম্পলটোৰ পাছত তোমালোকে নিশ্চয় ভালকৈ বুজি পাবা মই তোমালোকৰ 1.4 ৰ কোৱেশ্চন নম্বৰ 14 এটো কৰিব গৈছো ইয়াত কি আছে জানে 15 by 1600 এই ভগ্নাংশটো আমি ক'ব লাগে যে ই সাৱধি নে নিৰৱধি অৰ্থাৎ ই ওলাই থাকিব নিৰন্তৰ নে পৰিসমাপ্তি থাকিব আমি এটো ক'ব লাগে আগৰ আমি আলোচনা কৰাৰ উপপাদ্যটো ব্যৱহাৰ কৰি ঠিক আছে কাক চাম আমি অলপ আগতে ক'লো যে আমি ওপৰটোক চাব নালাগে চাব লাগে তলৰটো হয়নে তলৰটোক তুমি কি কৰা এতিয়া পূৰ্ণ উৎপাদক উলিয়াই দিয়া 1600 তুমি হৰণ কৰা প্ৰথম 2 দি পূৰ্ণ উৎপাদক মানে মৌলিক সংখ্যাৰে 2 ৰ পৰা আৰম্ভ কৰিবা যদি হৰণ যায় 2 ৰে কি হ'ব 2 8 গুণ 16 0 0 2 ৰে হৰণ যাব 2 4 গুণ 8 0 0 আৰু 2 ৰে যাব 2 ৰে 2 2 গুণে 4 0 0 তাৰ পিছত 2 ৰে 2 1 গুণে 2 0 0 2 ৰে 2 5 গুণ 10 0 2 ৰে 2 2 গুণে 4 2 5 গুণে 10 আৰু কি দি যাব 5 ৰে 5 5 গুণ 25 একনিটো তোমালোকে জানা যে সংখ্যাটো যে নাথাকক কিয় তুমি কেৱল হৰণ কৰিবলৈ চেষ্টা কৰিবা হৰণ কৰতে কি হৈ গল এনেকুৱা এটা অৱস্থা আহি গল এটা তুমি ইয়াত এনেকে লিখাছো ওপৰত আছে 15 তলত চোৱা সংখ্যা কি আছে 2 ওলাইছে আৰু 5 ওলাইছে এটা 2 কিমানটা ওলাইছে 2 টু দি পাৱাৰ কিমানটা আছে 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 ইনটু পুৰণচলি দিব পৰা নিদিলেও কথা নাই আৰু 5 কেইটা আছে দুটা মানে 5 স্কয়াৰ এটা আমাৰ উপপাদ্যটো কি আছিল যে x = p by 2 to the power n 5 to the power m এনেকা আৰিত প্ৰকাশ হ'ব লাগিছিল হৈছে নে নাই চোৱা 2 ৰ পাৱাৰ হিচাপে আহিছে 5 ৰ পাৱাৰ হিচাপে আহিছে যেহেতু এই মানে ষ্ট্ৰাকচাৰটো ই মানিব পাৰিছে তাৰ মানে আমি যদি 16 দি যদি 15 হৰণ কৰো তেনেহলে ইয়াৰ পিছত এটা সাৱধি অৰ্থাৎ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব অৰ্থাৎ নিৰ্দিষ্ট এটা ডিজিটৰ পিছত হি ৰখি যাব মানে শেষ হৈ যাব পাইছানে বুজি আৰু তেতিয়া আমি কম কি যে এইটো এটা সাৱধি ভগ্নাংশ
ঠিক আছে বুজি পাইছা আৰু এইটো বুজি পাইছা নিশ্চয় কাৰণ এইটা পূৰণ নহব জানো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ পূৰণ হ'ব না গটে এটা পূৰণ কৰিলে পাৱাৰত লিখিব পাৰি ঠিক আছে সো ইয়াৰ উত্তৰ কি হ'ব উত্তৰ হ'ব হাবডি ঠিক আছে এবাৰ আমি 10 নম্বৰটো কৰিছো 1 আৰু 10 নম্বৰ কি আছে 77 by 210 এই ভগ্নাংশটো আমি চাব লাগে ই হাবডি নে নিৰবধি তো কি কৰিম ওপৰটোক নাচাও তলৰটোক চাম তলৰটোক চালে কি হ'ব 210 আছে হৰণ কৰিব লাগে 2 ৰে হৰণ কৰা 2 1 গুণ 2 একক 12 যায় 0 10 2 5 গুণ 10 হৈছে নে 3 ৰে যাব 3 3 গুণ 9 1 থাকিল 15 3 5 গুণ 15 5 ৰে যাব 5 7 গুণ 35 ঠিক আছে তো এই ইয়াত বাহিৰে আর কৰিব নোৱাৰি একনে হৈ গল আমাৰ তো ইয়াত আমি কি লিখিম এটা চাবা ওপৰটো যেনেকৈ আছে তেনেকৈ থাকক থাকাৰ পিছত কি কৰিম পূৰণ কৰিম 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 ইয়াত চাও 2 এটাই আছে তো আমি পাৱাৰ লিখাৰ প্ৰয়োজন নাই 3 এটাই আছে 5 এটা আছে 7 এটা আছে পাৱাৰ লিখাৰ প্ৰয়োজন নাই আমাৰ ফৰ্মুলাটোত কি লাগে আমি কি কৈছিল আকবাৰ মই লিখি দিছো যে x = p / 2 to the power n 5 to the power m অৰ্থাৎ 2 আৰু 5 হে মানে পাৱাৰটো হ'ব লাগিব আমি কিন্তু কি দেখিছো 2 আৰু 5 ৰ বাহিৰেও আমাৰ 3 আৰু 7 টো আছে দুটা বেলে কৰে এটা থাকিলেও নহলেতেন তো এই কন্ডিশনটো আমি কি কৰিব পাৰো যেহেতু আমাৰ এই ক্ৰাইটেৰিয়াটো নিমিলিলে কাৰণ ই হাবডি নহয় যদি হাবডি নহয় কি হ'ব ই নিৰন্তৰ ওলাই থাকিব অৰ্থাৎ 210 ৰে যদি 77 আমি হৰণ কৰো হি এটা মানে একেবাৰে অখিবলৈকে মান ওলাই থাকিব অৰ্থাৎ তাক আমি কি বুলি কম নিৰবধি বুলি কম অৰ্থাৎ আমাৰ উত্তৰটো হ'ব কি নিৰবধি ঠিক আছে সো এনেকৈ আমি ভগ্নাংশ বিলাক তোমালোকৰ এমসিকিউত বেছি দৰকাৰী এইবিলাক প্ৰশ্ন সো তোমালোকে কি হ'ব এতিয়া বাৰু এনেকৈ কৰি চাইছা তোমালোকে কি কৰিব লাগিব এমসিকিউৰ সময়ত বহুত মানে ক্লেভাৰ হৈ পেলাই এইবিলাক বস্তু খুব কম সময়তে এইবিলাক চাব লাগিব চাই পেলাই ক'ব লাগিব যে হি হাবডি নে নিৰবধি নে ক'ব লাগিব তো এই কথাবিলাক ভালদৰে দেখি বুজি চাবা আৰু পাৰিবা নোৱাৰা কোনো কথা নাই খুব সহজ প্ৰশ্ন অলপ মনোযোগ দিলে খুব সোনকালে তোমালোকে বুজি পাবা সো ইয়াতে এনেকা বহুত প্ৰশ্ন দিছে হয়তো অকমান বেলেগ বেলেগ টাইপৰ প্ৰশ্ন তোমালোকে দেখিব পাবা তো এটা কাম কৰিবা তোমালোকে নিজে অলপ চেষ্টা কৰিবা তোমালোকৰ স্কুলতো নিশ্চয় ছাৰ বাইদেউসকলে শিকাব ছাৰসকলে শিকোৱা আৰু মই কোৱা কথাবিলাকৰ লগত মিলাই চাবা চোৱাৰ পিছত যদি কিবা বুজি নোপোৱা থাকে তেতিয়া মোক জনাবা মই চেষ্টা কৰিম তোমালোকৰ খুদনিবিলাক দূৰ কৰাৰ কাৰণে ঠিক আছে প্ৰত্যেকটো প্ৰশ্ন মই কৰি নিদিও এইখিনি প্ৰশ্ন কৰি দিয়াৰ ফলত মই ভাবিছো যে তোমালোকে এইখিনি চেপ্টাৰ কমসে কম বুজি পাবা তোমালোকে ঠিক আছে সো আজিলৈ মই ইমানতে এৰিলো এটা নতুন ক্লাস লৈ মই তোমালোকৰ ওচৰত পুনৰ উপস্থিত হ'ম আশা কৰিছো ক্লাস বিলাক তোমালোকে ভালদৰে নিৰীক্ষণ কৰিবা ধন্যবাদ